নমস্কাৰ মই স্বাগতম জনাইছো সকলোকে আমাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ অসমীয়া বিভাগলে লাষ্ট 3-4 মান্থছৰ পৰা আমাৰ অসমীয়া বিভাগ আমি ৰান কৰি আছো 3 বেচেছ আমাৰ কমপ্লিটলি ৰান হোৱাৰ পিছত আমি ইমানখিনি ষ্টুডেণ্টছৰ সহাৰি লাভ কৰিছো আৰু ৰিসেন্টলি আমি ইমানখিনি এনকুৱাইৰিজ পোৱাৰ পিছত আমি ডিসাইড কৰিছো যে আমি আমাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ 4th অসমীয়া বেচটো আমি আৰম্ভ কৰিবলৈ গৈ আছো স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ অসমীয়া বিভাগত আপোনালোকে পাব experienced যিসকল টিচাৰ্ছ 3-4 বছৰ 5 বছৰৰ পৰা এক্সপেৰিয়েন্স টিচাৰ্ছ আপোনালোকক গাইড কৰি যাব আপোনাৰ এপিএসসি জাৰ্নিত এতিয়া মই ৰিকুৱেষ্ট কৰিম আমাৰ ফেকাল্টিজ সমূহক আপোনালোকৰ সন্মুখলৈ আহিবলৈ আৰু দুএখাৰ আপোনালোকক ক'বলৈ মেম সকলোকে নমস্কাৰ জনাইছো আমাৰ যোনটো 4th বেচ হয় তাৰ ক্লাস স্টাৰ্ট হ'বলৈ গৈ আছে মাৰ্চ মাহৰ 7 তাৰিখৰ পৰা 7টা বজাত ইভিনিং 7টা বজাত আমি এটু ভাবি পেলাই 7টা বজাত ক্লাসটো ৰাখিছো যাতে জুনে চাকৰি কৰি আছে জব কৰি আছে তাৰ লগতো তোমালোকে যাতে নিজৰ প্ৰস্তুতিটো ভালকে চলাই যাব পাৰা সেই কাৰণে আমি সময়টো ৰাখিছো 7টা বজা আবেলি আৰু সম্ভৱতঃ সাকে খুব সোনকালে নোটিফিকেশন আহিব সেই কাৰণে তোমালোকেও নিজৰ প্ৰিপাৰেচনটো ভালদৰে কৰা আৰম্ভ কৰি দিয়া আৰু তোমালোকে যদি জয়েন কৰিব খোজা তেনে হলে স্ক্ৰিনত নাম্বাৰটো দিয়া আছে এই নাম্বাৰটোত কন্টাক্ট কৰি পেলাই তোমালোকে এনকুৱাৰি কৰিব পাৰিবা নমস্কাৰ মই আপোনালোকৰ কৃষ্ণ ছাৰ মই নিজে অসমীয়া মাধ্যমত পঢ়া সো মই জানো যে অসমীয়া মাধ্যমৰ ষ্টুডেন্ট খিনি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰবলেম কি সমস্যা কি আমি কেনেকুৱা মানে ফিল কৰো কাৰণ আমি ইংলিছত এক্সপ্ৰেছ কৰিব নোৱাৰো আমি যদিও বস্তুখিনি বুজি পাওঁ কিন্তু সেইখিনি বৰ্ণনা কৰিবলৈ আমাক বহুতখিনি সমস্যাৰ সন্মুখীন হওঁ তেনে স্থলত এনেকুৱা বুলি আমি ভাবিব পাৰো নেকি যে অসমীয়া মাধ্যমত পঢ়িলে আমি এপিএসসিৰ বাবে যোগ্য নহয় বা অসমীয়া মাধ্যমত পঢ়িলে আমি এপিএসসি দিব নোৱাৰিম কাৰণ আমাৰ ওচৰত এপিএসসিৰ কাৰণে যিখিনি মেটেৰিয়েল লাগিব যিখিনি উৎস লাগিব যিখিনি সোৰ্স লাগিব বুলি কোৱা হয় সেই সোৰ্সবিলাক আমাৰ কম থাকিব এতিয়াৰ পৰা আৰু সেই টেনচনটো নাই কিহৰ কাৰণে আমি আপোনালোকলৈ সম্পূৰ্ণ অসমীয়া মাধ্যমত এপিএসসিৰ কাৰণে প্ৰস্তুতিৰ যিটো প্ৰণালী সেইটো লৈ আনিছো অলৰেডি আমাৰ চলি আছে আৰু আপোনালোকৰ কাৰণে নতুন বেচ এটা এনাউন্স কৰিবলৈ আজি আমি সকলোৱে ইয়াত সমবেত হৈছো এতিয়া চাওক আমি যেনেকৈ পঢ়াম আপোনালোকে যদি আমাৰ গাইডেন্সত পঢ়ে তেতিয়া হলে আপোনালোকে নিশ্চয় সফল হ'ব পাৰিব কাৰণ আমি জানো ন কোনখিনিত আমি যেহেতু নিজে অসমীয়া মাধ্যমৰ ষ্টুডেন্ট সো আমি অসমীয়া মাধ্যমৰ প্ৰবলেমখিনি গম পাওঁ সো আমি গম পাওঁ না আপোনালোকক কোড কেনেকৈ আপোনালোকক সহায় কৰিব লাগিব সহায় বিলাকৰে আপোনালোকক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম সো ইমানখনিয়ে ক'লো আপোনালোকক যাতে ডিমোটিভেট নহব কেতিয়াও ভাগি নপৰিব আমি অসমীয়া মাধ্যমৰ হলেও আমি কি কৰিম এদিন হলেও আমি সফল হৈ দেখুৱাম আৰু তাৰ কাৰণে আমাৰ যি গাইডেন্স বা আমাৰ যি এজন পথ প্ৰদৰ্শক লাগিব সেইজন আমি হ'বলৈ আশা কৰিছো আপোনালোকৰ কাৰণে সো ইমানখিনি মোৰ ফালৰ পৰা কৈছিল বাকি আমি ক্লাছত লগ পাম এতিয়া অমলান স্যাৰ আপোনালোকক দুই এখাৰ ক'ব ধন্যবাদ কৃষ্ণ স্যাৰ সো আমাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যন তৰফৰ পৰা আমি চতুৰ্থটো অসমীয়া বেচ ষ্টাৰ্ট কৰিবলৈ আমি প্ৰস্তুতি চলাইছো এই বেচ যেহেতু দীপশিকা মেমে আপোনালোকক ক'লেই 7 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু আমি অসংখ্য আশাবাদী যে আমাৰ লগত যোনখিনি অসমীয়া মাধ্যমৰ ষ্টুডেণ্টছ জড়িত হৈ আছে তেওঁলোকৰ উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে আমি এই চতুৰ্থ বেচ আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছো আৰু আমি আশাবাদী যে আমাৰ আগন্তুক আহিবলগীয়া অসম লোকসেৱা আয়োগৰ পৰীক্ষাত আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা উত্তীৰ্ণ হ'বলৈ পাৰিব ধন্যবাদ